ভাল ফুলে সাৱতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰে টান জিৰণি নাই মনতে কৰি অভিমান ভাৱনে উমান বুকুৰ মৰমে দুবাহু মেলি দিবলে আকৌ এবাৰলে আপোনে নাযাবা দেউতা তুমি গুচি গ'লে মই অকলশৰীয়া হৈ যাম মাও গুচি গ'ল মোক এৰি ক'ব নোৱাৰোঁ মই তেনে কৰিলে মোৰ ছোৱালীজনী সিহঁতৰ চকুত সদায় সৰু হৈ থাকিব তাইৰ সন্মান লাঘৱ হ'ব এই সকলোবোৰ কেৱল তোৰ কাৰণেই হৈছে বিভান যদি আজি মোৰ ছোৱালীৰ কিবা হয় তোক কিন্তু মই সুদাই নেৰো কিবা এটাতো হৈছে দেউতাৰ মই অনুভৱ কৰিব পাৰিছোঁ বিবু 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 কিয় এই ৰাতিখন চিঞৰি আছা হে শুই নাথাকা কিয় বিবু শুবলৈ অহা নাই যে মা সি কেতিয়াবাই শুলে তাৰ ৰুমত তুমিও শুই থাকা তাৰ মানে 25 লাখ টকা বাইদেৱে বিষ্ণুক দিছে বিয়াৰ আগত কিন্তু কিয় এই কিয়টোৱে মোকো আমনি কৰি আছে মই যিমান দূৰ তোমাৰ বাইৰাক জানো ইমান দানী মানুহ তাই নহয় 5-10 হাজাৰেৰে কাৰোবাক সহায় কৰিব পাৰে কিন্তু 25 লাখ নহয় মোৰ বোধেৰে বাইদেৱে মোৰ দৰকাৰতো ইমান টকা নিদিব বিষ্ণুটো দূৰৰে কথা মানি ললো বিষ্ণুক সহায় কৰিছে কিন্তু বিয়াৰ আগদিনাই কিয় আটাইতকৈ ডাঙৰ কথা এইটোৱে হৈছে যে আপোনাক মিছা কথা কৈছে বিষ্ণুৱে মাটি বিক্ৰী কৰা বুলি ল'ৰাই যৌতুক লয়হে এইবাৰ জানকীয়ে যৌতুক দিলে নেকি এটাই উপায় আছে আপুনি ডাইৰেক্ট বাইদেউক সুধিব লাগিব কথাটো কি মই আপোনাৰ অধিকাৰ আছে তাই আপোনাৰ বোৱাৰী ঠিকেই কৈছা মোৰ অধিকাৰ আছে সুধিম মই তাইক নমামি শুনাচোন মোৰ মনটো ভাল লাগিছে বিবুৱে যে কথাটো বুজি পালে মই আশা কৰিছোঁ তোমাৰ লগত সি আৰু কেতিয়াও তেনেকুৱা নকৰে কিন্তু এটা কথা বিবুৱে যিমান সন্মান মোক কৰে সিমান সন্মান তোমাক কৰিব নোৱাৰিব মনত আছে কিজানি তথাপিও এবাৰ সোঁৱৰাই দিছোঁ বিবুৰ জীৱনত তাৰ মাকতকৈ গুৰুত্বপূৰ্ণ আন কোনো হ'ব নোৱাৰে
এবাৰ যি সুযোগ দিছোঁ সেয়াই অন্তিম সুযোগ আছিল। তুমি কানি কানি সুযোগ বিচাৰিবা আৰু মই আকৌ দি দিম, তেনেকুৱা আৰু নহয়। মা, কিহৰ ইমান গোপন মেল? মই অলপ বজাৰলৈ যাওঁ, ভাবিছোঁ নৱমীকো লগত লৈ যাওঁ। অঁ, সেইটো আৰু সুধিবলগীয়া কথা নেকি? যোৱা, নমামীৰো কিবা কিনিবলগীয়া থাকিব পাৰে, কিনি দিবা। ঠিক আছে, নৱমী তুমি ৰেডি হোৱা। যোৱা, মাত্ৰ এটা কথা মনত ৰাখিবা, সন্ধিয়াৰ আগে আগে যাতে ঘৰ সোমোৱাহি। তোমাক কি লাগিব কোৱা? মোক একো নালাগে, মোৰ আছে লগা বস্তুখিনি। কি আচৰিত নাৰীহে তুমি। মই জনাততো নাৰীক লগা বস্তুৰ লিষ্ট কেতিয়াও শেষেই হৈ নাহে। তোমাক মই প্ৰথম পালোঁ, যিয়ে ক'বলৈ সাহস কৰিছে যে মোৰ আছেই লগা বস্তুবোৰ। তোমাৰ মৰমৰ বাহিৰে মোক আৰু একো নালাগে। অঁ কাৰ্তিক, ক। ক'ত আছ তই? এয়া বজাৰলৈ গৈ আছোঁ। শুনচোন, কথা এটা হৈছে। কি কথা? মূৰ্ছনাৰ কি হ'ল? আমি হস্পিটেললৈ যাব লাগিব। খুৰী, মূৰ্ছনা ক'ত? মূৰ্ছনা ক'ত? ভিতৰত আছে। এবাৰ চাবলৈ যাব পাৰিনে? চাব যাব দিবলৈতো মন নাছিল, কিন্তু মূৰ্ছনাৰ ভালৰ বাবেই যাব দিবলৈ বাধ্য হৈছোঁ। যোৱা। ৰ'বা, মুহূৰ্ততে পাহৰি গৈছে সি তোমাক। সেয়াই প্ৰেম বিভানৰ মোৰ ছোৱালীৰ প্ৰতি। কিন্তু তুমি মাজত আহিছা সিহঁতৰ। তুমি কৈছিলা বিষ্ণুৱে মাটি বিক্ৰী কৰা বুলি, কিন্তু তাৰ দেখোন মাটি বুলিবলৈ থকা ঠাইখিনিয়ে। যোৱা। ৰ'বা, তুমি মোৰ লগত থাকা। কি হৈছে মূৰ্ছনাৰ? কি হৈছে? আজি যি সেন্দুৰ তোমাৰ শিৰত আছে সেয়া মোৰ ছোৱালীৰ শিৰত থাকিব লাগিছিল। দেখিছা বিভানক, মোৰ ছোৱালীৰ কথা শুনি কেনেকৈ দৌৰি আহিছে। মুহূৰ্ততে পাহৰি গৈছে সি তোমাক। সেয়াই প্ৰেম বিভানৰ মোৰ ছোৱালীৰ প্ৰতি। কিন্তু তুমি মাজত আহিছা সিহঁতৰ। মই সেইবোৰ কথা বিয়াৰ পিছতহে গম পাওঁ। কি জানা, অভিশাপ দিয়া বুলি নাভাবিবা। তুমি বিভানৰ লগত বিয়া হৈছা ঠিকেই, কিন্তু কেতিয়াও তুমি তাক সম্পূৰ্ণৰূপে নাপাবা। তাৰ আভাসটো তুমি নিশ্চয় এতিয়াই পাইছা। মোৰ ছোৱালীৰ জীৱনততো সুখ অহাৰ কোনো সম্ভাৱনাই নাই, কিন্তু দুখ অকল মোৰ ছোৱালীৰ জীৱনতে নাথাকে, তোমাৰ জীৱনতো থাকিব
বিভানৰ জীৱনতো থাকিব। মাথো পাৰ্থক্য এটাই, তুমি সেন্দুৰ পালা, মোৰ ছোৱালীয়ে নাপালে। কিনো মাৰ ৰুমলৈ গৈ ফুচফুচাই থাক? নকওঁ দে, কথা কিছুমান আছে। কি কথা কচোন? মই নকওঁ, তোৰ শাহুৰেৰে ক'ব। মই জানিছোলে তহঁত দুজনীয়ে ফুচফুচাই কিবা এটা আলোচনা কৰি থাক, যিটো মোৰ আগত কৰিব নোৱাৰ। আমি তোৰ কথা পতা নাছিলো অ', বিভানৰ কথাই পাতিছিলো। কি হ'ল বিভুৰ? নাই নাই, একো হোৱা নাই। মই যাওঁ দে, দেৰি হৈছে মোৰ। য'ত য'ত বিচাৰিব লাগে সকলোতে বিচাৰিলোঁ আৰু ক'তো আশা নাই। তই এটা কাম নকৰ কিয়? নমামীক সঁচা কথাবোৰ কৈ নিদিয় কিয়? তাই কিবা সমাধান উলিয়াবতো। ঐ, কি কৈ আছো শুনিছনে নাই? তই অলপ বহ, মই আহি আছোঁ। তই যদি নকওঁ ময়ে ফোন কৰি কৈ দিওঁ নমামীক। এয়া মোৰ মাটিৰ কাগজ। এইখিনি বন্ধকত থ'লে নিশ্চয় কিছু পইচা পাম। মূৰ্ছনা, মূৰ্ছনা, মূৰ্ছনা। বিভান, কি হৈছে তোমাৰ? নোকোৱা কিয়? কি হৈছে? হঠাৎ মূৰ ঘূৰাই বাগৰি পৰিছোঁ। কিয়? ডক্টৰে ষ্ট্ৰেছৰ বাবে হোৱা বুলি কৈছে। চিন্তা নকৰিবা, 2 এদিনতে ঠিক হৈ পুনে গুচি যাম। বোৱাৰী, অমা, তুমি কৈছিলা বিষ্ণুৱে মাটি বিক্ৰী কৰা বুলি, কিন্তু তাৰ দেখোন মাটি বুলিবলৈ থকা ঠাইখিনিয়ে। তুমি দিছা নহয় পইচা? নহ'লে বিয়াৰ আগদিনা যে 25 লাখ টকা কাক দিছিলা? একো নকলা যে? বাকী কথা একো গম পোৱা নাই, মাত্ৰ মই যে তোমাক পইচা দিছোঁ সেইটো গম পাইছে। যিয়েই নহওক, চৰ্তবোৰৰ কথা গোপনে থাকিব লাগিব। তুমি দেখোন কৈছিলা মোৰ সোধাৰ অধিকাৰ আছে। এতিয়া কথাটো ওলালেই যিহেতু সত্যটো জানিহে এৰিম মই। কি হ'ল বাইদেউ? তুমি এই কথাবোৰ আন কাৰোবাক কৈছিলা নেকি? কি কথা? এই পইচা পাতি কথাবোৰ? মই, নমামী আৰু মোৰ বন্ধু এজনে জানে। তেনেহ'লে তোমাৰ বন্ধুজনে ৰাজহুৱা কৰিছে কথাবোৰ? বাইদেউ, মোৰ বন্ধুজন সম্পূৰ্ণ বিশ্বাসী। তেওঁ কথাবোৰ কেতিয়াও বেলেগক নকয়। আপুনি কথাবোৰ ৰাজহুৱা হ'ব বুলি ক'লে যে? কথাবোৰ মোৰ শাহুৱে গম পাইছে। শাহুৱে গম পোৱা মানে বিভানে হয়তো গম পাইছে, নহ'লে গম পাব। বাকী কথা একো গম পোৱা নাই, মাত্ৰ মই যে তোমাক পইচা দিছোঁ সেইটো গম পাইছে। যিয়েই নহওক, চৰ্তবোৰৰ কথা গোপনে থাকিব লাগিব। মই জানো
বিভান তোমাৰ ওচৰলৈ আহিব নমামিকো প্ৰশ্ন কৰিব তোমালোক সাজু থাকিব লাগিব তুমি ক'বা যে বিপদত তুমি মোৰ ওচৰলৈ সহায় বিচাৰি গৈছিলা আৰু ময়ো তোমাক সহায় কৰিছিলোঁ আপোনাৰ ওচৰলৈ সহায় বিচাৰি যোৱাটোতো সঁচা বাইদেউ আৰু মই তোমাক সহায় কৰিছিলোঁ সেইটোও সঁচা তুমি নমামিকো কথাবিলাক বুজাই ক'বা আপুনি চিন্তা নকৰিব বাইদেউ তাইক তুমি এতিয়াই ফোন কৰা তাই বিভানৰ লগত আছে তাৰ পৰা অকণমান আঁতৰি আহি কথা পাতিবলৈ ক'বা মই আহিছোঁ কি যে হৈছে নহয় ছোৱালীজনীৰ জীৱনত এটাৰ পিছত এটা বিপদে লগ নেৰা হৈছে এই কথাটো তাইৰ জীৱনত আকৌ আউল নলগালেই হ'ল হেল্ল' কিমান সুধিলোঁ মই মানুহজনী মুখেৰে নামাতিলে জানানে আৰু প্ৰশ্ন সুধি থাকিম বুলি মানুহজনী এতিয়া ঘৰতেই নাই ক'ত গ'ল জানো আপুনিও বেছিকৈ সোধা পোছা কৰি থাকিব নালাগে দিয়ক মিছাতে অশান্তিৰ সৃষ্টি কৰিব নালাগে আৰু ডাইৰেক্ট বেয়াটো ভবাও উচিত নহ'ব দিয়কচোন কিয় তুমি দেখোন কৈছিলা মোৰ সোধাৰ অধিকাৰ আছে এতিয়া কথাটো ওলালেই যিহেতু সত্যটো জানিহে এৰিম মই মই জানো বিভান তোমাৰ ওচৰলৈ আহিব নমামিকো প্ৰশ্ন কৰিব তোমালোক সাজু থাকিব লাগিব তুমি ক'বা যে বিপদত তুমি মোৰ ওচৰলৈ সহায় বিচাৰি গৈছিলা আৰু ময়ো তোমাক সহায় কৰিছিলোঁ মোৰ প্ৰশ্নৰ উত্তৰ নিদিলা যে উত্তৰ দিবলৈ কিটো আছে মই বিষ্ণুক সহায় কৰিছোঁ 25 লাখ টকাৰ সহায় মই এনেই দিয়া নাই ধাৰলৈহে দিছোঁ বিষ্ণু আমাৰ বহুত পুৰণি এমপ্লয়ী তাক যদি আমিয়ে সহায় নকৰোঁ কোনে সহায় কৰিব আৰু বিষ্ণুৰ অৱস্থা এতিয়া এনেকুৱা হৈছে যে তাৰ ধাৰ মাৰিবলৈ এতিয়া কোনো উপায় নাই দিনক দিনে ধাৰৰ সুত বাঢ়ি গৈ আছে মোক কথাটো ক'লে সেইকাৰণে মই সহায় কৰিছোঁ কিন্তু তুমি মোক কিয় মিছা মাতিলা বিষ্ণুৱে মাটি বিক্ৰী কৰি ধাৰ মৰা বুলি নহয় মই ভাবিলোঁ ইমানখিনি পইচা একেজন মানুহক দিছোঁ বুলি ক'লে আপুনি চিন্তাত পৰিব মিছাতে মই আপোনাক চিন্তাত পেলাব বিচৰা নাছিলোঁ আপোনালোকে চিন্তা কৰিব নালাগে মা বিষ্ণুৱেতো আমাৰ কোম্পানীতে চাকৰি কৰে গতিকে তেওঁ ধাৰ মাৰিব নোৱাৰিলেও তেওঁৰ দৰমহাৰ পৰা অলপ অলপকৈ মই কাটি ৰাখিম মৰমে আজীৱন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং
সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে